Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক যিসকলে ইন্দিৰা গান্ধী নেশ্যনেল ওপেন ইউনিভাৰ্চিটিত অৰ্থাৎ ইগনোত যদি এডমিশ্যন ল'ম বুলি ভাবিছে তেওঁলোকৰ কাৰণে আজি এটা ইনফৰমেশ্যন মই দিবলৈ আগবাঢ়িছোঁ আৰু ইয়াত আপোনালোকে এডমিশ্যন ল'বৰ বাবে সাধাৰণতে এডমিশ্যনৰ যি পৰ্টেল সেই এডমিশ্যনৰ পৰ্টেলটো ওপেন হৈছে আৰু আপোনালোকে এডমিশ্যন ষ্টাৰ্ট হৈছে আপোনালোকে এডমিশ্যন ল'বৰ বাবে কেনেকৈ আপোনালোকে এডমিশ্যন ল'ব পাৰিব আৰু লগতে কি কোৰ্ছ আপোনালোকে ইয়াত পাব সেইখিনি আপোনালোকক মই জনাম সো আপোনালোকে ভিডিওটি শেষলৈকে চাব আৰু যদি আপোনালোক মোৰ চেনেলটোত নতুন তেনলে প্লিজ সাবস্ক্ৰাইব কৰি কাষত থকা যেটো বেল আইকন হেতু প্ৰেছ কৰি ৰাখিব সো সকলোকে প্ৰথমতে আপোনালোকক মই যেটো ইগনো অৰ্থাৎ ইগনোৰ যেটো এডমিশ্যন পৰ্টেল হে এডমিশ্যন পৰ্টেলটোৰ ভিজিট কৰিছো আৰু ইয়াত আপোনালোকে দেখিছে ফ্ৰেছ এডমিশ্যন ফৰ অল প্ৰগ্ৰামছ অফাৰ্ড ইন ODL অনলাইন মোড ফৰ দ্য জানুৱাৰী 2024 সেশন মানে এই যি এডমিশ্যনৰ প্ৰসেস হে এডমিশ্যনৰ প্ৰসেসবিলাক ইতিমধ্যে ষ্টাৰ্ট হৈছে আৰু ইয়াত এডমিশ্যন ল'বৰ কাৰণে সকলোকে প্ৰথমতে আপোনালোকে যাব এই পেজটোত ignore.ac.in আৰু তাৰ পিছত আপোনালোকে ওপৰতে পাব ৰেজিষ্টাৰ অনলাইনত আপোনালোকে ক্লিক কৰিব ইয়াত দুটা অপচন পাব ফ্ৰেছ এডমিশ্যন আৰু ফ্ৰেছ এডমিশ্যন ডিসটেন্স আৰু ফ্ৰেছ এডমিশ্যন অনলাইন আপোনালোকে যেটো মেথডতে পঢ়িব বিচাৰিছে অনলাইন যদি কেৱল পঢ়িব বিচাৰিছে বা কম্পিউটাৰ বা ল্যাপটপৰ থ্ৰুদি পঢ়িব বিচাৰিছে তেতিয়াহলে তলৰটো ক্লিক কৰিব আৰু যদি আপোনালোকে ডিসটেন্সৰ থ্ৰুদি পঢ়িব বিচাৰিছে তেতিয়াহলে আপোনালোকে ওপৰটো ক্লিক কৰিব সো মই যদি ফ্ৰেছ এডমিশ্যন ডিসটেন্সত ক্লিক কৰো তেতিয়াহলে আপোনালোকক প্ৰথমতে কোৰ্স বিলাক দেখাই লৈছো তাৰ পিছত আপোনালোকে ইয়াত এডমিশ্যন কেনেকৈ ল'ব হেতু দেখুৱাই দিম সো ইয়াত মই ক্লিক কৰাৰ লগে লগে প্ৰথমতে আপোনালোকক দেখাইছো আপোনালোকে কি কোৰ্স সাধাৰণতে আপোনালোকে কৰিব পাৰিব ইয়াত বহুত কিটা কোৰ্স আছে মই যদি আপোনালোকৰ ইয়াত BA যদি টাইপ কৰো তেতিয়াহলে দেখিব আপোনালোকে কি আসলে সাবজেক্ট ইয়াত अवेलेबल হৈ আছে সো ইয়াত আপোনালোকে ব্যাচেলৰ অফ আৰ্টছ ইকোনমিক্স ব্যাচেলৰ অফ আৰ্টছ ইংলিশ হিন্দী হিষ্ট্ৰী ইকোনমিক্স ইংলিশ আকৌ হিন্দী হিষ্ট্ৰী এখিনি আছে আপোনালোকৰ পাব্লিক এডমিনিষ্ট্ৰেশ্যন পলিটিক্যাল সায়েন্স সাইকোলজি সংস্কৃত সোশিয়োলজি উর্দু এপ্লাইড হিন্দী এপ্লাইড সংস্কৃত এপ্লাইড উর্দু জেন্ডাৰ ষ্টাডিজ সাইকোলজি সংস্কৃত এখিনি আপোনালোকৰ যিকিটা আপোনালোকৰ কোৰ্স বিচাৰে এখিনি আপোনালোকে পাব ইয়াৰ পিছত যদি মই ইয়াত বেলেগ এটা কোৰ্স ট্ৰাই কৰো মানে আপোনালোক যদি মই মাস্টাৰ্স আপোনালোকক ট্ৰাই কৰো ইয়াত কৰিবৰ কাৰণে তেতিয়াহলে হেতু সাধাৰণতে ইয়াত अवेलेबल হয় সো ইয়াত মই যদি মাস্টাৰ্স ট্ৰাই কৰো তেতিয়াহলে ইয়াত দেখিছে আপোনালোকে এডভান্স সাৰ্টিফিকেট ইন পাৱাৰ ডিস্ট্ৰিবিউশন মেনেজমেন্ট তাৰ পিছত ব্যাচেলৰ অফ এখিনি আছে ব্যাচেলৰ খিনি সাধাৰণতে বেছিভাগ ইয়াত দেখিবলৈ পোৱা গৈছে সাৰ্টিফিকেট প্ৰগ্ৰাম গিটা বহুত আছে সো আপোনালোকে যদিহে এডমিশ্যন ল'ম বুলি ভাবিছে তেতিয়াহলে ইয়াত যিকোনো আপোনালোকে কোৰ্সত যদি চাও বিচাৰিছে কোড কি সাধাৰণতে পৰিব বা কিমান টকা পৰিব বা আপোনালোকৰ কিমানখিনি আপোনালোকৰ কোড সেন্টাৰ আছে এখিনি সকলো বিলাক ইয়াত চাব পাৰিব এটা এডমিশ্যন ল'বৰ কাৰণে ইয়াত আপোনালোকে দুটা প্ৰগ্ৰাম আপোনালোকক ইতিমধ্যে কলো এটো হৈছে ডিসটেন্সৰ প্ৰগ্ৰাম ইয়াত প্ৰথমতে আপোনালোকে দেখিছে জানুৱাৰী 2024 এডমিশ্যন সাইকেল লাষ্ট ডেট ফৰ সাবমিশন অফ এপ্লিকেশন 31 জানুৱাৰী 2024 আৰু যিসকল ছাত্ৰ-ছাত্ৰী ইয়াত আসলতে এডমিশ্যন লয় তেতিয়া হেসকলে আসলতে যেটো স্কলাৰশ্বিপ আছে স্কলাৰশ্বিপ বিলাক পোৱাটো তেওঁলোকৰ সহায়ক হয় অৰ্থাৎ তেওঁলোকে পাব পাৰে এতিয়া ইয়াত প্ৰথমতে আপোনালোকে কি কৰিব গৈছে ইনষ্ট্ৰাকচন কিটা চাই লওক প্ৰথমতে যদি আপোনালোকে যেটো ফাৰ্স্ট টাইম এপ্লিকেন্ট যদি হয় তেতিয়াহলে প্ৰথমতে ৰেজিষ্ট্ৰেচন কৰিব লাগে সো নিউ ৰেজিষ্ট্ৰেচন যেটো আছে ইয়াৰ ওপৰতে আপোনালোকে দেখা পাব এটো ক্লিক হিয়াৰ ফৰ নিউ ৰেজিষ্ট্ৰেচনত ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ইয়াত নিউ ৰেজিষ্ট্ৰেচনৰ যিখন ফৰ্ম হেখন আপোনালোকৰ ওচৰত আহি যাব সো হেখন আপোনালোকে ফিল আপ কৰিব লাগিব ইয়াৰ পিছত আপোনালোকে গুছি যাব লাগিব তললে অৰ্থাৎ নিউ ৰেজিষ্ট্ৰেচন যেতিয়া হৈ যাব সম্পূৰ্ণ তাৰ পিছত আপোনালোকৰ যেটো ইমেইল আইডি আছে আৰু যেটো মোবাইল নম্বৰ সাধাৰণতে আছিল ৰেজিষ্ট্ৰেচন কৰাৰ সময়ত যেটো দিছিল হেতু মনত ৰাখিব লাগিব আৰু হেই ৰেজিষ্ট্ৰেচন নম্বৰ আৰু যেটো মেইল আইডি আৰু যেটো মোবাইল নম্বৰ হেতুৰ থ্ৰুদি আসলতে আপোনালোকে গুটেই কাম বিলাক কৰিব এটা হেখিনি যেতিয়া আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিব ৰেজিষ্ট্ৰেচন কৰাৰ পিছত ইউজাৰ নেম আৰু পাছৱৰ্ডটো সাধাৰণতে আপোনালোকে মনত ৰাখিব আৰু হেতু আপোনালোকে লগইন কৰিব হেতু দি কিনে লগইন বাটনত ক্লিক কৰাৰ লগে লগে আপোনালোকে যিখন ফৰ্ম হে ফৰ্মখন ফিল আপ কৰিব পাব আৰু তাত প্ৰথমতে আপোনালোক কি বস্তু দৰকাৰ হ'ব স্ক্যান ফটোগ্ৰাফ লাগিব যেটো নেকি 100 KB কে বেছি হ'ব নোৱাৰে সিগনেচাৰ লাগিব হেতু 100 KB কে বেছি হ'ব নোৱাৰে এডুকেশনাল যিখিনি কোৱালিফিকেশন ডকুমেন্টস আছে হেখিনি আপোনালোকৰ 200 KB কে বেছি হ'ব নোৱাৰিব এক্সপেৰিয়েন্স সাৰ্টিফিকেট যদি কিবা আছে তেতিয়াহলে হেতু 200 KB কে বেছি নহয় আৰু ক্যাটেগৰী সাৰ্টিফিকেট যদি ST SC আৰু OBC আছে তেনে হেতু 200 KB কে বেছি নহয় আৰু ইয়াৰ যেটো ফিজ আপোনালোকে পেইড কৰিব ক্ৰেডিট কাৰ্ড ডেবিট কাৰ্ড বা নেট বেংকিংৰ থ্ৰুদি আপোনালোকে কৰিব পাৰে আৰু লগতে আপোনালোকৰ ক্যান্সেলেশনৰ ক্ষেত্ৰটো বিভিন্ন ধৰণৰ ইনষ্ট্ৰাকচন কিছুমান আছে যদি আপোনালোকে এডমিশ্যনৰ যেটো ল'ব আৰু যদি আপোনালোকে ভাবিছে পিছত যদি ক্যান্সেল কৰিব বিচাৰে তাৰ ক্ষেত্ৰটো আপোনালোকৰ ইয়াত পইচা অলপ কাটিব বা পইচা আপোনালোকৰ লৈ ল'ব আৰু আপোনালোকে ইয়াত গুটেই যেটো এডমিশ্যনৰ প্ৰক্ৰিয়া
ইয়াত দুটা ধৰণে যিহেতু ODLৰ এটা প্ৰগ্ৰেম আছে অৰ্থাৎ ডিষ্টেঞ্চৰ এটা প্ৰগ্ৰেম আছে আৰু এটা হৈছে যিখিনি জেনেৰেল যিটো আচলতে প্ৰগ্ৰেম অৰ্থাৎ জেনেৰেল বুলি কওঁতে আপোনালোকে হয়তো গম পাইছে যে অনলাইন প্ৰগ্ৰেমটোৰ কথা কৈছোঁ আৰু অনলাইন প্ৰগ্ৰেমটোৰ ক্ষেত্ৰত এডমিশ্যনৰ যিটো ছিষ্টেম সেই ছিষ্টেমটো ছেইমেই হ'ব আৰু তাতো আপোনালোকে সকলোবিলাক বস্তু একেটাই পাব ইয়াত আপোনালোকে দেখা পাব যে অনলাইন পৰ্টেলৰ যিটো গোটেই বস্তুখিনি আছে ইয়াত আপোনালোকে যেতিয়া এডমিশ্যন ল'ব ইয়াৰ ছিষ্টেমবিলাকো ছেইম টু ছেইম আপোনালোকে অনলাইন পে'মেণ্টেই কৰিব লাগিব আৰু ইয়াত যিবিলাক কোৰ্চ আছে সেই কোৰ্চবিলাকো আপোনালোকে চাব পাৰে জাষ্ট প্ৰগ্ৰেম ইনফৰ্মেশ্যনত ক্লিক কৰিব কি আছে আপোনালোকে গম পাই যাব আৰু তাত যিকেইটা প্ৰগ্ৰেম আছে তাত আপোনালোকে এডমিশ্যন ল'ব পাৰে চ' আপোনালোকক আজি আশা কৰিলোঁ এই ভিডিঅ'টো ভাল পাইছে যিহেতু ইগন'ৰ আপোনালোকৰ বহুতকেইজনে আচলতে মোক সুধিছিলে এডমিশ্যনৰ সংক্ৰান্তত চ' আপোনালোকক এইখিনি কথা ক'লোঁ এডমিশ্যন ইতিমধ্যে হৈ আছে আপোনালোকে যদি কৰিব বিচাৰিছে কৰিব পাৰে আৰু অনলাইনভাৱেই কৰিব লাগিব গোটেইখিনি আপোনালোকে কৰিব পাৰে চ' এইখিনি আপোনালোকক জনাই ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে যদি ভাল পালে তেনেহ'লে প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব লগতে কাষত থকা যিটো বেল আইকন সেইটো প্ৰেছ কৰি ৰাখিব ধন্যবাদ